হেল্ল' গাইজ, এয়া মই ইফতাৰী সময়ত বনাবলৈ লৈছিলোঁ চলে ভাত। তাৰ কাৰণে লৈছোঁ কাবলি বুট, মটৰ, গাজৰ, আলু, পিঁয়াজ, নহৰু। এয়া ধুনীয়াকৈ মই কুকাৰটো বহাই দিছোঁ। তাতে দি দিছিলোঁ পিঁয়াজ, তেজপাত। সেইখিনি ৰংচঙীয়া হোৱালৈকে ভাজি থাকিম। সেইখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। ইয়াতে মই এতিয়া মটৰখিনি দি দিলোঁ। তাৰপিছত সকলোখিনি জিৰা গুড়ি, নিমখ, ৰেড চিলি, হালধি গুড়ি সেইখিনি ধুনীয়াকৈ দি দিলোঁ। এয়া দিলোঁ জিৰা দি অলপ ধুনীয়াকৈ লৰাই দিলোঁ। সেইখিনি ধুনীয়াকৈ লৰাই লোৱাৰ পিছত এতিয়া মই যিখিনি কাটি লৈছিলোঁ গাজৰ, মটৰ, বুট, ইয়াতে মই সকলোখিনি দি ল'ম। ইয়াতে সকলোখিনি দি লৈ মই ধুনীয়াকৈ লৰাই লৈছোঁ। আলুখিনি দিয়া নাই বাৰু, এইখিনি মই ধুনীয়াকৈ লৰাই লওঁ। এতিয়া আলুখিনি দি দিলোঁ। দি লৈ অলপ সময় লৰাই ল'ম। লৰাই লোৱাৰ পিছত ধুনীয়াকৈ ঢাকনিখন মাৰি দি 5 মিনিটমান সময়ৰ কাৰণে থৈ দিম। এতিয়া ঢাকনিখন অলপ দি গুচাই ল'লোঁ। এতিয়া চাউলখিনি ধুই লৈছিলোঁ, চাউলখিনি ধুনীয়াকৈ বহাই ল'লোঁ। এতিয়া চাউলখিনি বহাই লৈ বেছি সময় লৰাই থাকিব নালাগে আৰু চাউলখিনি বহাই লৈ অলপ 2-3 মিনিটমান লৰাই লোৱাৰ পিছত জোখ অনুযায়ী পানী দি ল'লে হ'ল। আপোনালোকে যিমানখিনি চাউল লয় সেইখিনি জোখ অনুযায়ী পানী দি দিব। এয়া মই ধুনীয়াকৈ লৰাই আছোঁ। হালধিটো বেছিকৈ দিব নালাগে আৰু অলপ কম পৰিমাণে দিয়া যায়। এতিয়া মই জোখ অনুযায়ী পানী দি দিলোঁ। দি ঢাকনিখন ধুনীয়াকৈ মাৰি লৈ যেতিয়ালৈকে আমাক কুকাৰে ওচৰলৈ নামাতে তেতিয়ালৈকে আমি নাহিলেই হ'ল আৰু। এয়া আমাৰ চলে ভাত ৰেডি হৈ গ'ল। এয়া আমাৰ চলে ভাত ৰেডি। ধুনীয়া হৈছেনে বাৰু? এতিয়া খোৱাহে কথা। এতিয়া ইফতাৰী সময়, আমি গোটেইবিলাক একেলগে বহি লৈছোঁ ইফতাৰী কৰিবৰ বাবে। এয়া আম্মা, বাবা, দেহা, ডাঙৰ বাইদেউ, সৰু মাই। এয়া মুনুৱে ইফতাৰী কৰাৰ পিছত এই নাটকখন সদায় চলি থাকে। আমি খোৱা আগৰ পৰা এটা খোৱা আৰম্ভ কৰে আৰু আমি খাই নামাজ পঢ়ি অহাৰ পিছতো এনেকৈ বহিয়ে থাকে আৰু নাটক কৰিয়ে থাকে। এয়া বাই বাই, লগ পাম আপোনালোকক নেক্সট ভিডিঅ'ত। ভিডিঅ'টো চাই কেনেকুৱা পালে